Hello everyone, welcome to Exam Crackers Assam. So Assam budget 2025 ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে অসমৰ বাবে এটা ডেডিকেটেড স্যাটেলাইট আসাম সেট লঞ্চ কৰা হ'ব। এতিয়ালৈকে ভাৰতৰ কোনো ৰাজ্যৰ তেনেকুৱা ডেডিকেটেড স্যাটেলাইট নাই বুলি তেখেতে উল্লেখ কৰিছে। এটা চাও আসাম সেট কোনে লঞ্চ কৰিব on behalf of Assam definitely আৰু কি কামত ব্যৱহাৰ কৰা হ'ব বুলি তেখেতে উল্লেখ কৰিছে। আৰু ইয়াৰ লগতে স্যাটেলাইট সম্বন্ধীয় দুই এটা ইনফৰমেশনো আমি চাম আৰু এটো চাম যে পাষ্ট ইয়াৰত মানে লাষ্ট ইয়াৰ APSC এক্সামিনেশনত বা অন্যান্য ডিপাৰ্টমেন্টাল এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন স্যাটেলাইট টপিকটোৰ পৰা আহিছে। লেটস সি স্যাৰ এণ্ড মেম। এতিয়া এই যেটো আসাম সেট স্যাটেলাইট লঞ্চ কৰিব হেয়া in space হল ডিপাৰ্টমেন্ট অফ স্পেচৰ আন্ডাৰত থকা এটা অটোনমাস এজেন্সি ইসৰো আন্ডাৰত নহয় ডিপাৰ্টমেন্ট অফ ইসৰো আন্ডাৰত ডিপাৰ্টমেন্ট অফ স্পেচৰ আন্ডাৰত থকা এটা অটোনমাস এজেন্সি যিয়ে নেকি on behalf of Assam এটা স্যাটেলাইট লঞ্চ কৰিব বা লঞ্চ কৰাত সহায় কৰিব কাৰণ তেওঁলোকে বেলেগৰ লগত কোলাবৰেচন কৰি পেলাই হেতু কৰিব। ইয়াৰ আগতে এটা কথা উল্লেখ কৰিছো যে আমাৰ APSC এৰ ফাউন্ডেশন বেচ চলি আছে সম্ভৱত এবাৰ হ'ব APSC গতেকে আপোনালোকে যে বিচাৰিছে যি কোনো ধৰণৰ help regarding APSC civil services examination preparation you can contact to Exam Crackers Assam and yes our test series are also going on. Okay, এতিয়া চাও মুখ্যমন্ত্ৰী ডাঙৰে কিহৰ উল্লেখ কৰিছে যে কিহৰ কাৰণে ইউজ কৰা হ'ব। সো বেলেগ স্যাটেলাইটৰ বেলেগ ফাংচন থাকে। এতিয়ালৈকে হিমান ডিটেইলস তো একো তেও কোৱা নাই বা মেবি তেওঁলোকে ইমান সিওৰ হোৱা নাই এতিয়ালৈকে ঠিক আছে। কিন্তু তেখেতে উল্লেখ কৰিছে যে এগ্ৰিকালচাৰ পাৰপাস ইউজ কৰা হ'ব ল্যান্ড মনিটৰিংত ঠিক আছে। ডিজাস্টাৰ ম্যানেজমেন্ট কোড বানপানী হৈছে কিমান যেহেতু চাও এতিয়াও আমি স্যাটেলাইটৰ ইমেজ লৈ এখিনি কৰো ঠিক আছে। এতিয়াও আমি হেইটোৱে কৰো বাট এতিয়া হে আমাৰ অসমৰ বাবে বুলি কোনো স্পেসিফিক স্যাটেলাইট নাই। এটা যি স্যাটেলাইট আছে যিখিনি বেলেগ কামতো বা ভাৰতৰ বেলেগ কামতো ব্যৱহাৰ কৰা হয় লগতে আসামকে হেল্প কৰে তেনেকুৱাকে আছে। কিন্তু যেতিয়া আমাৰ নিজৰ এটা ডেডিকেটেড স্যাটেলাইট ইউজ কৰা হ'ব তেতিয়া আমি 24/7 ডাইৰেক্টলি মনিটৰ কৰিব পাৰিম। that will be the profit, that will be the benefit. Then disaster management yes ক'ত বানপানী হৈছে কিমান এৰিয়া বানপানীত এফেক্টেড হৈছে তেতিয়া আৰু গৈ পেলাই নিজে এয়া কৰা দৰকাৰ নাই সোৱাগে দৰকাৰ নাই কিমান খেতি পথাৰ নষ্ট হ'ল স্যাটেলাইটত ধুনিয়াকে ভিজিবল হৈ যাব ৰাইট। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণেও ক'ত কৰিব পৰা যাব মানে ওয়েটল্যান্ড বিলাক মনিটৰ কৰিব পৰা যাব বা ক'ত পাহাৰ বা আমাৰ যিকোনো ল্যান্ড মানে ফিজিওগ্ৰাফিৰ ডাইৰেক্ট মনিটৰিং কৰিব পৰা যাব ৰাইট। সিকিউৰিটি এন্ড বৰ্ডাৰ ৰিলেটেড ইস্যুস yes ক'ত কিমান হিউম্যান মোবিলাইজেশন চলিছে ঠিক আছে বৰ্ডাৰ ব্ৰিজ কৰিছে নি কোনোবাই ডাইৰেক্টলি স্যাটেলাইটত আমি মনিটৰ কৰি থাকিব পাৰিম 24/7 that will be our profit, that will be our profit. আৰু yes education and research purpose to use কৰা হ'ব students involvement তাতে কৰিব পৰা যাব ওকে। আৰু collaboration with ISRO and InSpace ইয়াৰ লগত collaboration কৰি পেলাই কৰিছে কাৰণ ডেফিনেটলি collaboration তো কৰিব লাগিব আসামৰ নিজা কোনো স্পেস এজেন্সি তেনেকে নাই আৰু টাইমছ নিউ ইণ্ডিয়াৰ মতে সব এটু I cannot assure you ঠিক আছে কাৰণ এতিয়ালৈকে আসাম গভৰ্ণমেণ্টে তেনেকে একো সিউৰিটি তেওঁলোকে দিয়া নাই বা ইন স্পেসেও কোৱা নাই যে what kind of satellites it will be কেনেকুৱা ধৰণৰ স্যাটেলাইট হ'ব কোনটো ফ্ৰিকুৱেন্সি ৰেঞ্জত কাম কৰিব অপটিক্যাল হ'ব না ৰিমোট চেঞ্জিং হ'ব we do not know anything till now এতিয়ালৈকে আমি একো গম নাপাওঁ বাট এটা তথ্য অনুযায়ী যে it will be geostationary satellite আৰু আন এটা তথ্যই কয় বাস যে it will be a low earth orbit satellite there are confusions but I hope with time এই confusion দূৰ হ'ব ঠিক আছে। বাট স্যাটেলাইটৰ বিষয়ে অকমান কৈ দিও যদি হে এই স্যাটেলাইটটো জিওষ্টেশনাৰী স্যাটেলাইট ক্যাটেগৰিত লঞ্চ কৰা হয় তেনেহলে হে স্যাটেলাইটটোৰ like it will be in geostationary orbit means around 36,000 কিলোমিটাৰ হাইটত থাকিব যদি জিওষ্টেশনাৰী আৰ্থ অৰবিট হয়। এখিনি পঢ়িম ইয়াৰ আগতে ইয়াৰ বাজেটৰ এলোকেশন হৈছে 450 to 500 crore হ'ব বুলি ধাৰ্য কৰা হৈছে around ঠিক আছে according to one news agency ঠিক আছে। এটো বাজেটত এটো কথা উল্লেখ ডাইৰেক্টলি নাই। এতিয়া স্যাটেলাইটৰ বিষয়ে অকমান চাই লওঁ ওকে যেহেতু কোৱেশ্চনছ আহিছে পাষ্ট ইয়াৰত যেহেতু আমাৰ অসমে নিজে স্যাটেলাইট যেতিয়া লঞ্চ কৰিব তো আগন্তক আহিবলগীয়া এক্সামত
ডেফিনেটলি স্যাটেলাইটৰ ওপৰত কোৱেশ্চনছ আহিব যদিও আসাম সেটৰ ওপৰত ডাইৰেক্টলি নাহে কিয় নাহে কাৰণ আসাম সেটৰ ওপৰত এতিয়ালৈকে হিমান কাৰেক্ট মানে ডিটেইল ইনফৰমেশন অহাই নাই মানে একচুয়ালি মেবি তেওঁলোকেও এতিয়ালৈকে ইমান শিওর হোৱা নাই যে কেনেকুৱা ধৰণৰ স্যাটেলাইট লঞ্চ কৰিব কি তাত ইনস্ট্ৰুমেন্ট থাকিব আৰু সেই ইনস্ট্ৰুমেন্ট বিলাকৰ বেসিছত হে আমি ক'ব পাৰিম যে একচুয়ালি এইটো কাম কৰিব পাৰিব ৰাইট এতিয়া জিও ষ্টেশনাৰী স্যাটেলাইট বোৰ কি হয় জিও ষ্টেশনাৰী জিও মানে কি আৰ্থ নহয় জানো পৃথিৱী জিও ষ্টেশনাৰী স্যাটেলাইট মানে কি যিটো স্যাটেলাইটে পৃথিৱীৰ লগত ষ্টেশনাৰী সিচুৱেচনত থাকিব মানে সাপোজ এইটো হল জিও ষ্টেশনাৰী অৰবিট মই ফটো দেখাইছো মানে সাপোজ এই স্যাটেলাইট বোৰে ওয়েস্ট টু ইষ্ট ডাইৰেকশন ঘূৰি থাকিব আমাৰ পৃথিৱীখন কেনেকৈ ঘূৰে ওয়েস্ট টু ইষ্ট ঘূৰে না পৃথিৱীখনৰ rotation of our earth is from west to east direction হেতু কাৰণে সূৰ্য পূব ফালে উদয় হয় আৰু পশ্চিম ফালে অস্ত যায় হেতু কাৰণে এই জিও ষ্টেশনাৰী অৰবিট বোৰ কি হয় west to east direction ঘূৰে মানে পৃথিৱীখন যোনটো ডাইৰেকশন ঘূৰিছে হেতু ডাইৰেকশনতে জিও ষ্টেশনাৰী স্যাটেলাইট বোৰ ঘূৰে আৰু সেম স্পিডত means পৃথিৱীখন যিমান স্পিডত ৰটেট কৰিছে কিমান স্পিডত কৰে লাইক 24 ঘণ্টা এটা rotation কমপ্লিট কৰে সো সেম স্পিডত এটা স্যাটেলাইট rotate যেতিয়া কৰিব তাক আমি জিও ষ্টেশনাৰী অৰবিট বুলি কওঁ ৰাইট জিও ষ্টেশনাৰী অৰবিট তেতিয়া কি হ'ব এই স্যাটেলাইটটো সোৱা the speed of rotation of earth পৃথিৱীখন যিমান স্পিডত ঘূৰিছে is equal to the speed of rotation of the satellite তেতিয়া কি হ'ব এই স্যাটেলাইটটো সদায় পৃথিৱীখনৰ ওপৰত একেটা জায়গাত আছে নিচিনা লাগিব এতিয়া সাপোজ যদি লঞ্চ কৰে আসাম সেটটো আমি এনেকুৱা লাগিব যে যদি আমি দূৰবীন লৈ চাও বা কিবা কৰি পেলাই যে সদায় যেন পৃথিৱীখনৰ ওপৰতে একে জায়গাত ৰখি আছে নেকি ষ্টেশনাৰী নেকি it is not it is also moving but it is stationary with respect to earth মানে পৃথিৱীখনৰ সাপেক্ষে ই এটা জায়গাত থকা নিচিনা লাগিব কাৰণ because the speed of rotation of earth will be equal to the speed of rotation of the satellite same হ'ব ন তাকে জিও ষ্টেশনাৰী অৰবিট বুলি কয় ঠিক আছে ইয়াৰ exact height hobo geostationary satellite 35800 kilometers কিমান হ'ব 35800 কিলোমিটাৰ হ'ব ইয়াৰ উচ্চতা altitude আৰু যদি হে আসাম সেট there are controversy মই I am again repeating এতিয়াও কিছুমান সোর্সে কৈছে যে নাই geostationary হ'ব আৰু কিছুমান সোর্সে কৈছে যে low earth orbit হ'ব তো দুইটা একে হ'ব নোৱাৰে কিন্তু geostationary satellite বোৰ সদায় 35800 কিলোমিটাৰ হাইটতে থাকিব লাগিব আৰু লো আৰ্থ অৰবিট স্যাটেলাইট বোৰ 160 পৰা 2000 কিলোমিটাৰ এটো হাইটত থাকে লো আৰ্থ অৰবিট স্যাটেলাইট বোৰ ওকে আৰু লো আৰ্থ অৰবিট স্যাটেলাইট বোৰ মোস্টলি পোলাৰ স্যাটেলাইট হয় সেইখিনি আমি কম ডন্ট वरी সো দিস ইজ অল অ্যাবাউট then yes it is also called a geosynchronous equatorial orbit satellite বুলিও কয় geostationary orbit বিলাকক geosynchronous equatorial orbit satellite বুলি কোৱা হয় কেনে কয় কাৰণ এই স্যাটেলাইট সমূহ ইকুৱেটৰ ৰিজিয়নত ঘূৰি থাকে ইকুৱেটৰ মানে গম পাইছা না ইকুৱেটৰ 0 ডিগ্ৰী latitude হেতু কাৰণে geosynchronous equatorial orbit satellite বুলিও ইহঁতক কয় আৰু ইহঁতৰ হে আৰু অৰবিট টু ইকুৱেটৰিয়েল অৰবিটত থাকে মানে ইকুৱেটৰিয়েল ৰিজনত থাকে সাৰ্কুলাৰ হয় সিমিলাৰ থিং অল্টিটিউড কিমান হয় 35800 কিলোমিটাৰ হয় আৰু rotationটো কি speed of rotation of that satellite will be equivalent to the speed of rotation of earth no need আৰু কিহৰ কাৰণে ইউজ কৰা হয় geostationary satellite বোৰ মেইনলি কমিউনিকেশন পাৰপাজত ইউজ কৰা হয় ওয়েদাৰ মনিটৰিংত ইউজ কৰা হয় বা ৰিমোট সেন্সিংত ইউজ কৰা হয় ৰিমোট সেন্সিং মানে বেলেগ একো নহয় আৰ্থ অবজাৰভেশন মানে পৃথিৱীখন অবজাৰ্ভ কৰিবৰ কাৰণে আৰ্থ সাৰফেস আৰু এটমস্ফিয়াৰ অবজাৰ্ভ কৰিবৰ কাৰণে যে ইউজ কৰা হয় তাকে ৰিমোট সেন্সিং স্যাটেলাইট বুলি কয় স্যাটেলাইটৰ ফাংচন অনুযায়ী স্যাটেলাইটক বেলেগ ধৰণে ভাগ কৰা হয় বা স্যাটেলাইটক অৰবিট অনুযায়ীও ভাগ কৰা হয় নাও সি এতিয়া এটা ইম্পৰ্টেন্ট জাবৰ কোৱেশ্চনছ আহে হেতু হল the structure of our department of space in space বুলি কৈছো নহয় in space is a very different thing আমাৰ স্ট্ৰাকচাৰটো এনেকুৱা হয় স্পেস গভৰ্নেন্সৰ ইন্ডিয়া যে সকলোতকৈ ওপৰত থাকে প্ৰাইম মিনিষ্টাৰ আৰু ডিপাৰ্টমেন্ট অফ স্পেস তো কোনো বেলেগ মিনিষ্টাৰ দিয়া নহয় কিছুমান এনেকুৱা ইম্পৰ্টেন্ট ডিপাৰ্টমেন্ট আছে নেকি ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি ডিপাৰ্টমেন্ট অফ স্পেস যি সমূহ নেকি কমপ্লিটলি প্ৰাইম মিনিষ্টাৰ আন্ডাৰতে ৰাখে
প্ৰধানমন্ত্ৰীৰ আণ্ডাৰত থাকে ঠিক আছে বেলেগ কোনো মিনিষ্টাৰক ইয়াৰ ৰেছপন্সিবিলিটি দিয়া নহয় তো প্ৰাইম মিনিষ্টাৰ থাকিব সকলোতকৈ ওপৰত তাৰ প্ৰাইম মিনিষ্টাৰ এখন স্পেচ কমিশ্যন থাকিব সেই স্পেচ কমিশ্যনখন কাইণ্ড অফ এডভাইজৰী বডি নিচিনা কাম কৰিব ৰাইট আৰু সেই স্পেচ কমিশ্যন বা প্ৰাইম মিনিষ্টাৰ তলতে থাকিব ঠিক ডিপাৰ্টমেণ্ট অফ স্পেচ হা আৰু সেই ডিপাৰ্টমেণ্ট অফ স্পেচৰ আণ্ডাৰত থাকিব এই স্পেচ এজেঞ্চিবোৰ যেনেকৈ কিছুমান অট'নমাছ বডিজ থাকিব এইফালে যেনেকৈ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী NARL এইটো হল নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আমাৰ নৰ্থ ইষ্টতে আছে IIST ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ সায়েন্স এণ্ড টেকনলজি ৰাইট NARL মানে হল নেশ্যনেল এটমস্ফিয়াৰিক ৰিচাৰ্চ লেবৰেটৰী হল ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী এইখিনি হল অট'নমাছ কিছুমান বডি ঠিক আছে আৰু এটা ব্ৰাঞ্চ বেলেগকে আছে সেইটো হল ইছৰো মানে এওঁলোকে বেলেগ বেলেগকে অপাৰেট কৰে এওঁলোকৰ মেইন কাম হল অট'নমাছ যিখিনি আছে ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী হল নেশ্যনেল এটমস্ফিয়াৰিক ৰিচাৰ্চ লেবৰেটৰী নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ IIST ইহঁতে কাইণ্ড অফ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন নিচিনা কাম কৰে যেনেকৈ ইছৰোক এছিষ্ট কৰে ৰাইট সেইটো ইহঁতৰ কাম ইছৰোৰ কেনেকৈ থাকে ইছৰোৰ এখন কাউন্সিল থাকিব বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ থাকিব দেন লিকুইড প্ৰপালচন লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ থাকিব Okay, Satish Dhawan Space Center and UR Rao Satellite Center Bangalore. গতিকে এই সমূহ কি হয় স্যাটেলাইট লঞ্চিং ষ্টেচন হয় এই সমূহ আৰু these are all satellite launching stations and research center under ISRO তো এইখিনি ISRO আন্ডাৰত থাকিব হল গম পালে then in space is a different thing in space to বেলেগ বস্তু in space ৰ কাম হল in space কেলে বনোৱা হৈছিল গম পোৱা নাই কাৰণ ইছৰোৰ কি হয় এটা স্যাটেলাইট লঞ্চ কৰিব লাগে নহয় প্ৰাইভেট স্যাটেলাইট বা পাব্লিক পাৰপাজতো ইউজ কৰা মানে স্যাটেলাইট লঞ্চ কৰা হয় বা প্ৰাইভেট পাৰপাজতো বা কমাৰ্শিয়েল পাৰপাজতো তো ইছৰোই যদি কেৱল স্যাটেলাইট লঞ্চে কৰি থাকে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কেতিয়া কৰিব ইছৰো অৰ্থাৎ এই সমূহ বডিয়ে যদি অনবৰত স্যাটেলাইট লঞ্চ কৰি থাকে স্যাটেলাইট বনাই থাকে তেনেহলে একচুৱেল কোৰ ৰিসাৰ্চ স্পেচ ৰিসাৰ্চ কোনে কৰিব সেইটো কাৰণে ইন স্পেচ বনোৱা হৈছিল যাতে ইন স্পেচে কি কৰিব পাৰে যে বাকি যি সমূহ চেন্ট্ৰেল পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজেছ আছে বা প্ৰাইভেট কোম্পানীজ যি সমূহ আছে সেই কোম্পানীজ সমূহে যেতিয়া ৰুটিন কাম কিছুমান কৰিব পাৰে যেনেকৈ let me show you these are all private space companies ঠিক আছে যেনেকৈ Agnikul Cosmos এটা প্ৰাইভেট স্পেচ লিমিটেড কোম্পানীজ 2017 চনত এষ্টাব্লিছ কৰা হৈছিল প্ৰাইভেট কোম্পানী আৰু লঞ্চ ভেহিকল বনায় লঞ্চ ভেহিকল মানে কি SLV3 PSLV ASLV SSLV GSLV MK2 MK3 এইবিলাক হল লঞ্চ ভেহিকল যিসমূহ Agnikul Cosmose বনাব পাৰে এটা প্ৰাইভেট কোম্পানী যেনেকৈ Bellatrix Aerospace এটা এগেইন প্ৰাইভেট কোম্পানী আমাৰ অসম এইবোৰ প্ৰাইভেট কোম্পানী মোস্টলি সাউদাৰ্ণ পৰ্চন অফ ইণ্ডিয়াত ডেভেলপ হৈছে তাৰ বিকজ হেতু ৰিজনতে ইছৰোৰ বা লঞ্চিং ষ্টেচনছবোৰ আছে আমি যদি সাপোজ নৰ্থ ইষ্টত এটা এষ্টাব্লিছ কৰো এনেকুৱা কোম্পানী এটা তেন্তে তাতে সৰু এটা ইস্যু হ'ব কি আমি লঞ্চিং ষ্টেচন নাই কিন্তু লঞ্চ কৰিব হলে আমি এগেইন লৈ যাব লাগিব আব্দুল কালাম আইল্যান্ড এণ্ড অল শ্ৰীহৰিকোটা সো হেতু কাৰণে মোস্টলি সাউদাৰ্ণ পৰ্চন অফ ইণ্ডিয়াতে এই কোম্পানীসমূহ দেখা যায় ধ্ৰুৱা স্পেচ আছে 2012 চনত এষ্টাব্লিছ কৰা হৈছিল এগেইন প্ৰাইভেট লিমিটেড কোম্পানী যিয়ে নেকি স্যাটেলাইট বনায় স্যাটেলাইট বনোৱা কামটো ডেফিনেটলি কৰিব পাৰে অসমতো কৰিব পাৰে ওকে বিকজ satellites are very small it can be carried out and space over corp it's also a private company like research purpose of use তেওঁলোকে research and development mainly Pixel is also such a company যিয়ে নেকি earth imaging satellite বনায় right satellites বুলি বলা এটা কোম্পানী আছে যাৰ কাম কি যিয়ে নেকি mainly satellite সৰু সৰু satellite বোৰ বনায় Skyroot Aerospace 2018 চনত প্ৰতিষ্ঠা কৰা হৈছিল লঞ্চ ভেহিকল বনায় এগেইন লঞ্চ ভেহিকল বনা দুটা কোম্পানী আমি অলৰেডি পালো দেন Manas 2 Space 2017 চনত এষ্টাব্লিছ কৰিছিল তাৰ বহুত কাম কৰে তেওঁলোকে স্যাটেলাইট এণ্ড স্পেসক্ৰাফ্ট কম্পোনেন্টস বনায় স্যাটেলাইট প্ৰপালচন সিস্টেম বনায় প্ৰপালচন সিস্টেম মানে গম পাছনে প্ৰপেলেন্স কিছুমান বনায় সলিড ফিউল লিকুইড ফিউল বনায় সলিড ফিউল মানে কি এলুমিনিয়াম পাউডাৰ HTPB হাইড্ৰক্সিল টাৰ্মিনেটেড পলিবিউটাডাইন বনায় UDMH বনায় আনসিমেট্ৰিক্যাল ডাইমিথাইল হাইড্ৰোজেন মনোমিথাইল হাইড্ৰোজেন গ্ৰীণ প্ৰপেলেন্স বা হেনুকাবোৰ ৰাইট বা সেমি ক্ৰায়োজেনিক ইঞ্জিনছ কিছুমানো বনাব পাৰে So these are the emerging space companies বহুত new 2017 চনত এষ্টাব্লিছ কৰা মানে কি it's a very new company like 2022 চনত নাকি এৰিছা স্পেচ এষ্টাব্লিছ কৰিলে the private company again
যাৰ কাম কি স্যাটেলাইট এণ্ড স্যাটেলাইট লঞ্চ ভেহিকল বনায় প্ৰপালচন সিস্টেম বনায় প্ৰপেলেন্স সেফটি সিস্টেম কিছুমান বনায় ড্ৰোন বনায় গ্ৰাউণ্ড ষ্টেচন কিছুমান তৈয়াৰ কৰে এওঁলোকে স্যাটেলাইট এপ্লিকেশন সো ইটস এ ভেৰি গুড নিউজ ফৰ ইণ্ডিয়া ভাৰতৰ কাৰণে বহুত এটা ভাল নিউজ যে আমাৰ ভাৰততো স্পেচ কোম্পানী কিছুমান প্ৰাইভেট স্পেচ কোম্পানী কিছুমান ইমাৰ্জ হৈছে বহুত ৰিসেন্টলি SpaceX বা হেবোটো ইউএছৰ হয় ৰাইট আমাৰ ইণ্ডিয়াটো we are very proud that এনেকুৱা কিছুমান স্পেচ লিমিটেড কোম্পানীজ কিছুমান ইমাৰ্জ হৈছে লাহে লাহে গতিকে সেই কোম্পানী বিলাকৰটো ইমান পইচা নাথাকে বা ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে যে SpaceXৰ কথা বেলেগ তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেছি ডাঙৰ কিন্তু এই কোম্পানী বিলাকৰ নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ডাঙৰ নহয় এওঁলোকে সাপোজ এতিয়া ধ্ৰুৱাৰ স্পেচে ধৰি ললো এটা স্যাটেলাইট বনালে ঠিক আছে এতিয়া তেওঁলোকে স্যাটেলাইটটো বনাব পাৰে স্যাটেলাইট ইজ এ ভেৰি স্মল কম্পোনেন্ট ঠিক আছে কিন্তু হেতু লঞ্চ কৰিব হলে তেওঁলোকৰ লঞ্চ ভেহিকল নাই নহয় লঞ্চ ভেহিকল মানে কি তেওঁলোকৰ SSLV বা PSLV স্যাটেলাইট নাই মানে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল বা স্মল স্যাটেলাইট লঞ্চ ভেহিকল তেওঁলোকৰ নাই গতিকে তেওঁলোকে কি কৰিব গম পোৱা নাই তেওঁলোকৰ যেহেতু হেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তেওঁলোকে ক'ত যাব ইন স্পেচত যাব ইন স্পেচত গৈ পেলাই ক'ব ইটস এ অটোনমাস অৰ্গানাইজেচন ইয়াক কৈ পেলাই ক'ব যে আমি স্যাটেলাইট বনালো এইটো কোম্পানীয়ে অৰ্ডাৰ কৰিছিল এনেকে বনালো এতিয়া এইটো আমাক লঞ্চ কৰিব লাগে গতিকে আমাক হেল্প কৰক গতিকে ইন স্পেচে সেই কোলাবোৰেচন কামটো কৰে ঠিক আছে কোলাবোৰেচন এজেন্সি হয় বেলেগ একো নহয় যে ইন স্পেচক দিছে বুলি কৈছে বাট এই আসাম সেট বনাবৰ কাৰণে কিন্তু ইন স্পেচে ডাইৰেক্টলি নিজে নকৰিব পাৰে ইন স্পেচে কৈ দিব বেলেগ যিকোনো এটা কোম্পানী প্ৰাইভেট লিমিটেড কোম্পানী এটাক যে উই নিড এ স্যাটেলাইট যে আসাম নিড এ স্যাটেলাইট ঠিক আছে আৰু স্যাটেলাইটত এইখিনি ইনস্ট্ৰুমেন্ট থাকিব লাগিব যাতে এইখিনি কাম কৰিব পাৰিব তেনেকে লঞ্চ ভেহিকল বনোৱা এটা কোম্পানী ওচৰত যাব ক'ব যে আমাক এটা PSLV স্যাটেলাইট লঞ্চ ভেহিকল লাগে বা SSLV লঞ্চ ভেহিকল আমাক নেক্সট 6 মাহৰ ভিতৰত আমাক ৰেডি লাগে বিকজ উই ওয়ান্ট টু লঞ্চ এ স্যাটেলাইট ফৰ আসাম সেট লাইক কল আসাম সেট সো হেনেকুৱা ধৰণৰ কাম কৰে ইন স্পেচে ইটস এ অৰ্গানাইজেচন কোলাবোৰেটিভ অৰ্গানাইজেচন ইহঁতে নিজে লঞ্চ নকৰে ডাইৰেক্টলি ৰাইট এওঁলোকে আৰু কি কৰে ইন স্পেচ আৰু এটা কাম হ'ল যে যিমান পাৰি আমাৰ ভাৰতত প্ৰাইভেট স্পেচ কোম্পানী প্ৰমোট কৰা বা তেওঁলোকৰ মাজত যেটো বন্ডিং ইন দা সেন্স কাৰণ বেলেগ কোম্পানী বিলাক দেখিলা এই কোম্পানী বিলাক বেলেগ কাম কৰি আছে সকলোৱে কিছুমানে স্যাটেলাইট বনাইছে কিছুমান প্ৰপালেন্স সিস্টেম বনাইছে কিছুমান লঞ্চ ভেহিকল বনাইছে কাৰণ কোনো কোম্পানী ইমান বেছি পইচা নাই SpaceX নিচিনা সব বস্তু নিজে ডেভেলপ কৰিব SpaceX তো ইলন মাস্কৰ বহুত পইচা আছে যে এইবোৰ সব নিজে কৰে তেওঁলোকে একদম প্ৰপালেন্স সিস্টেম বনোৱাৰ পৰা ফিউলৰ পৰা আদি কৰি স্যাটেলাইটলৈকে গ্ৰাউণ্ড ষ্টেচনলৈকে তেওঁলোকৰ নিজেই আছে কিন্তু এই কোম্পানী বিলাকৰ ইমান পইচা নাই এওঁলোক জাস্ট মানে এন্টাৰপ্ৰেনাৰ কোম্পানী নিচিনা সৰু পৰা গতিকে হেতু কাৰণে সেই কোলাবোৰেচনটো ইন স্পেচে কৰে ইন স্পেচে ইহঁতক ক'ব যে ইয়েস ইয়াৰ পৰা কাবাৰ পৰা মানে স্যাটেলাইট বনোৱাব কাবাৰ পৰা কি কৰিব গ্ৰাউণ্ড ষ্টেচন সাপোৰ্ট ল'ব এনেকুৱা ধৰণৰ বা লঞ্চ ভেহিকল ল'ব কিছুমানৰ পৰা ফাইনেল লঞ্চ কৰিব এই কামবোৰ এই সৰু সুৰা কামবোৰ যিসমূহ সাপোজ ৰকেট ফিউল বনোৱা প্ৰপেলেন্ট সিস্টেম বনোৱা তো এইসমূহ ইছৰোই নকৰে আজিকালি সেই ৰুটিন কামবোৰ কৰিব বাদ দিলে কাৰণ দিজ আৰ ৰুটিন ৱৰ্ক মানে কি যদি কি ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অলৰেডি হৈ গ'ল হেবোৰ জাস্ট কমাৰ্শিয়াল পাৰপাছত কাম কৰি থাকিব লাগে তো সেইখিনি কাম হেতু কাৰণে প্ৰাইভেট কোম্পানীক ডিস্ট্ৰিবিউট কৰিবৰ কাৰণে ইন স্পেচ বনোৱা হৈছিল দ্যাট ওয়াজ দ্য পাৰপাস অফ ইন স্পেচ এণ্ড দ্যাট ইজ দ্য পাৰপাস অফ ইন স্পেচ হেতু ইন স্পেচে কাম কৰে গম পালে ইছৰোই জাস্ট আজিকালি ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত ব্যস্ত থাকে যে এটা টেকনলজি বনালে হেতু প্ৰাইভেট কোম্পানী বিলাকক দি দিব যে ইউ ক্যাৰি আউট দিস থিংস এক্টিভিটিজ আৰু আমি তেতিয়া কি হয় ইছৰোই নিউ কাটিং এজ টেকনলজিত ফোকাস কৰিব পাৰিব কাৰণ ইছৰোই যদি ৰুটিন লঞ্চিং কৰি থাকে তেনেহলে বাকি কাম কোনে কৰিব ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কৰিবৰ কাৰণে বাকি স্পেচ কোম্পানী বিলাক এটো নকৰে কেতিয়াও কাৰণ ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট প্ৰফিটেবল নহয়তো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট প্ৰফিটেবল নহয় কাৰণে গভৰ্নমেন্টৰ ফান্ডিংত আৰু ইছৰ কৰিব বাকি ৰুটিন কামসমূহ প্ৰাইভেট কোম্পানীয়ে কৰিব তেনেকে চেন্ট্ৰেল পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজেছ কিছুমানো আছে ঠিক আছে বা ইন স্পেচ এওঁলোকক হতেও কাম কৰাব পাৰে যেনেকৈ অন্তৰিক্স বা NSIL নিউ স্পেচ ইণ্ডিয়া লিমিটেড আৰু অন্তৰিক্স এটা CPSE চেন্ট্ৰেল পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজেছ গম পাছানে পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজেছ মানে কি পাব্লিক লিমিটেড কোম্পানী ক'ব পাৰা ঠিক আছে সো এনেদৰে আমাৰ স্পেচ সিস্টেমটো স্পেচ গভৰ্নেন্সৰ সিস্টেমটো কাম কৰে আৰু স্পেচৰ ওপৰত কোৱেশ্চনছ অহাৰ সায়েন্স এণ্ড টেকনলজি কোৱেশ্চনছ অহাৰ সম্ভাৱনা বহুত বাঢ়ি গৈছে কাৰণ প্ৰত্যেক না কিবা এটা হৈ আছে ইছৰোটো লঞ্চ কৰি আছে আৰু R&D আমাৰ বিশেষকৈ সায়েন্স এণ্ড টেকনলজি বিশেষকৈ ইম্পৰ্টেন্ট আমাৰ হল যে বায়োটেকনলজি ইম্পৰ্টেন্ট বৰ্তমান দিনত আৰু স্পেচ টেকনলজি নিউক্লিয়াৰ টেকনলজি ইমান ইম্পৰ্টেন্ট নহয় কাৰণ আমি ফিউজন পাৱাৰটো বৰ বিশেষ কৰিব পৰা নাই এতিয়ালৈকে বা নেনো টেকনলজিটো বৰ বিশেষ একো এচিভ কৰিব পৰা নাই আমাৰ ইয়াত ঠিক আছে কিন্তু নেনো টেকনলজি মানে ভ্যাকচিন ডেভেলপমেন্ট এণ্ড অল প্লাস স্পেচ টেকনলজিত আমাৰ ভাৰতখন কিন্তু ডেফিনেটলি বহুত কিবা কিবি কৰিয়ে থকা দেখা
গৈছে গতিকে কোৱেশ্যনটো তাৰ পৰা আহে সো এটা অলপ চাও হা ইণ্ডিয়ান নেশনেল স্পেচ প্ৰমোশন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ ইন স্পেচ নামটো শুনিয়ে গম পাইছা যে ইন স্পেচৰ ফুল ফৰ্ম কি হয় ইণ্ডিয়ান নেশনেল স্পেচ প্ৰমোশন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ এতিয়া সাপোজ আপোনালোক বহুত ৰিচ হৈ গল এটা কোম্পানী খুলিলে ইউ ওয়ান্ট ইয়োৰ ওন স্যাটেলাইট নিজৰ এটা স্যাটেলাইট লঞ্চ কৰিব বিচাৰে তেতিয়া আপুনি কলে যাব তেতিয়া আপুনি ভাৰতত যদি আছে ইন স্পেচৰ ওচৰলৈ যাব লাগিব কৈ ক'ব লাগিব যে আই নিড এ স্যাটেলাইট অফ দিস ৰেঞ্জ এটো ফ্ৰিকুৱেন্সিত লাগে আৰু ইমানখিনি কাম কৰিব লাগে তেতিয়া সেই ইন স্পেচে আপোনাক হেল্প কৰিব ঠিক আছে যদি কোনোবাই ভাবি আছে সো দ্যাট ইজ দ্য ফাংচন অফ ইন স্পেচ ৰাইট স্পেচ প্ৰমোশন এণ্ড অথৰাইজেশ্যন আৰু পাৰমিশন এণ্ড অল কাৰণ বেলেগ ফ্ৰিকুৱেন্সি ৰেঞ্জত অপাৰেট কৰিব গতিকে পাৰমিশন ল'ব লাগিব তো এনেকুৱা নহয় যে স্পেচ ইছৰোৱে নোৱাৰে এনেকে লঞ্চ কৰি দিব কাৰণে স্যাটেলাইট এটা কাৰণ স্যাটেলাইটতো তেনেকুৱা ইন্টাৰনেশ্যনেল পাৰমিশন কিছুমান ল'ব লগা হয় ঠিক আছে কাৰণ কোনটো অল্টিটিউডত ফ্লাই কৰিব কাৰণ বহুত স্যাটেলাইট ফ্লাই কৰি থাকে হা তাতো ট্ৰাফিক নিচিনা সিচুৱেশ্যন আহি যায় এতিয়া চোৱা ইন স্পেচ হেডকোৱাৰ্টাৰ ক'ত আছে ভোপালত নহয় দেই ভোপাল BOPL ভোপাল এটা জায়গা হয় আহমেদাবাদ গুজৰাটৰ ঠিক আছে তাতে ইয়াৰ হেডকোৱাৰ্টাৰ আছে চেয়াৰম্যান কোন হয় ডক্টৰ পৱন কুমাৰ গোয়েঙ্কা ইয়া মানে ইন স্পেচৰ অফিচিয়েল ৱেবছাইটত মেনশন আছে যে চেয়াৰম্যান হয় ডক্টৰ পৱন কুমাৰ গোয়েঙ্কা হা এতিয়া আৰু চাও হা ওকে কি হয়নো ইন স্পেচ অলপ লিখিত ফৰ্মত চাও এনেটো মই মুখত কৰিয়ে দিলো যে ইন স্পেচ ইজ এ সিঙ্গল উইন্ডো ইন্ডিপেন্ডেন্ট nodal agency that functions as an autonomous agency in a developed department of space or under the autonomous agency hoy it is formed following the space sector reforms to enable and facilitate the participation of private players a two-way purpose in space or in space opor jodi questions ahe etia films or ahile suppose kio ya main purpose to hol je to enable and facilitate the participation of private players the private industry of India ahok space sector hetue tar main purpose in space is responsible to promote enable authorize and supervise various space activities of non-governmental entities including a building launch vehicle satellite and providing in space based hetue non-governmental entity bilakok promote kora then the agency acts as an interface between ISRO and non-governmental entities apni direct ISRO jabo nware satellite launch koribo bisare prothome apni in space ot jabo lagibo right je ekhini kam koribo governing body hoy in space to kono eta company nohoy thik ase in space ta manhe bahute bhabise ki assam setu in space launch koribo mane ki in space eta company hobo sage it's not a company it's a governmental organization launch to belage koribo এতিয়া অলপ স্যাটেলাইটৰ বিষয় চাই লও নহয় জানো let's see a little bit about satellite উপগ্ৰহ কি উপগ্ৰহ স্যাটেলাইট নো কি হয় স্যাটেলাইট according to function বেলেগ ধৰণৰ স্যাটেলাইট হ'ব পাৰে যেনে কি আৰ্থ অবজাৰভেশন স্যাটেলাইট কমিউনিকেশন স্যাটেলাইট এণ্ড নেভিগেশন স্যাটেলাইট most probably যিখিনি ফাংচন আসাম সেটত আছে সেই ফাংচনখিনি চাই পেলাই ক'ব পৰা যায় ই এটা আৰ্থ অবজাৰভেশন স্যাটেলাইটে হ'ব communication satellite কিয় কান ইউজ কৰা হয় আমি যে মোবাইল ফোন ইউজ কৰো কমিউনিকেশনৰ কাৰণে তেনেকুৱা পাৰপাজত কমিউনিকেশন স্যাটেলাইট ইউজ কৰা হয় আসাম সেটটো তেনেকুৱা নহব আৰু নেভিগেশন স্যাটেলাইট যেনেকৈ আমাৰ নাভিক এণ্ড অল আছে নেভিগেশন মানে আমাৰ GPS আছে তো তেনেকুৱা স্যাটেলাইটটো নহব কাৰণ অলৰেডি আমাৰ ইণ্ডিয়াৰ এটা নাভিক মানে নিজৰ এটা নেভিগেশন স্যাটেলাইট আছে গগন এণ্ড নাভিক অলৰেডি উই হেভ গতিকে আসামেও বেলেগকে লঞ্চ নকৰে গতিকে ইট উইল বি আৰ্থ অবজাৰভেশন স্যাটেলাইট এটা কাম কি হৈছে অলপ চলপ Earth observation satellite আমি দুটা অরবিটত লঞ্চ কৰিব পাৰো কনফিউজন তো ইয়াতে আছে let me tell you sir and ma'am কনফিউজন তো ইয়াতে আছে যে Earth observation satellite দুটা ধৰণৰ থাকে এটা পোলাৰ অরবিট আৰু এটা geostationary orbit or geosynchronous equatorial orbit right যে পোলাৰ অরবিটত চোৱা Earth observation satellite মানে হল যে একদম সহজ ভাষাত ক'ব লাগে পৃথিৱীখন অবজাৰ্ভ কৰিব পৃথিৱীৰ সাৰফেসখন অবজাৰ্ভ কৰিব এটমস্ফিয়াৰ খন অবজাৰ্ভ কৰিব হেই হল আৰ্থ অবজাৰভেশন স্যাটেলাইট এটা হেটো স্যাটেলাইট আমি যত ৰাখিব পাৰো নহয় যদি পোলাৰ অরবিটত ৰাখো তেনেহলে তাক পোলাৰ অরবিট স্যাটেলাইট বুলি ক'ব আৰু জিওষ্টেশনাৰী আৰ্থ অরবিটত ৰাখিলে বেলেগ হ'ব এটা পোলাৰ অরবিট বুলি ক'লে 160 to 2000 কিলোমিটাৰ হ'ব ইয়া অল্টিটিউড হল কিন্তু জিওষ্টেশনাৰী অরবিট বুলি ক'লে ইয়াৰ হাইট হ'ব 35800 কিলোমিটাৰ এতিয়া মই ইয়াতে কনফিউজ
কনফিউজ ইন দা সেন্স জানিব দৰকাৰ নাই মই জাস্ট ষ্টেটিক খিনি তোমালোকক বুজাই আছো যে it is not sure যে এতিয়ালৈকে সেই স্যাটেলাইটটো পোলাৰ অৰবিটত থাকিব নে জিঅ'সিনক্ৰনাছ ইকুৱেটৰিয়েল অৰবিটত থাকিব there is it is not sure নিউজ চেনেল বিলাকে কৈছে কিছুমানে পোলাৰ অৰবিটত থাকিব কিছুমানে কৈছে জিঅ'ত থাকিব যেতিয়া লঞ্চ কৰিব তেতিয়াহে একচুয়ালি সিওৰ হম বা ইন স্পেসে যেতিয়া অফিচিয়ালি কিবা এটা ক'ব তেতিয়ালৈকে কোৱেশ্চনো নাহে এটা চিন্তা কৰিব নালাগে মই জাস্ট মই কৈ দিলো পোলাৰ অৰবিটৰ হাইটটো কম থাকে আৰু জিঅ'ৰ হাইটটো বেছি থাকে 35800 মানে জিঅ' ষ্টেচনাৰী মানে আৰ্থ অৰবিট বুলি কয় বা জিঅ' ষ্টেচনাৰী স্যাটেলাইটবোৰ এটো হাইটত পসিবল নহয় হেতু কাৰণে দিস ইজ দা ফ্যাক্ট এতিয়া চাম পোলাৰ অৰবিটটো কি হয় এটা পোলাৰ অৰবিট ইজ এ স্পেশাল কেস অফ লো আৰ্থ অৰবিট মানে যি পৃথিৱী একদম কাষত থাকে 160 কিলোমিটাৰ টু 2000 কিলোমিটাৰ এটা কোৱেশ্চনটো হ'ল যে 160 কিলোমিটাৰতকৈ তলত কেলে আহিব নোৱাৰে স্যাটেলাইট এটা স্যাটেলাইট এটা ইয়াৰ তলত আহিব নোৱাৰে নেকি নোৱাৰে বিকজ আপ টু 160 কিলোমিটাৰ নেশনাল টেৰিটৰি বুলি কোৱা হয় নেশনাল টেৰিটৰি মানে আমাৰ ভাৰতে সাপোজ যদি ক্লেম কৰিব লাগে নেশনাল টেৰিটৰি ওপৰ ফালে এনেটো আমাৰ নেশনাল টেৰিটৰি আছে আপ টু 12 নটিকেল মাইল আমি সাগৰটো ক্লেম কৰিব পাৰো হয় না কিন্তু ওপৰ ফালে যদি আমি ক্লেম কৰিব হয় দিস ইজ আৱাৰ নেশনাল এয়াৰ স্পেস তেতিয়া আমি কিতে হেতু ইনফৰমেশন হ'ল যে 160 কিলোমিটাৰ লৈকেহে আমি ক্লেম কৰিব পাৰো তাতকে ওপৰ নোৱাৰো কিন্তু 160 কিলোমিটাৰ ওপৰ যদি কিবা ফ্লাই কৰি আছে আমি ক'ব নোৱাৰো যে পাকিস্তানৰ জাহাজ এখন এফালে কেলে গৈ আছে বিকজ দিস ইজ নট আৱাৰ নেশনাল টেৰিটৰি আপ টু 160 কিলোমিটাৰ হেতু কাৰণে 160 কিলোমিটাৰ তলতে যিকোনো স্যাটেলাইট আহিব নোৱাৰে ৰাইট সো হেতু কাৰণে আমি কি হয় 160 কিলোমিটাৰ লৈকে ষ্টাডি কৰিবৰ কাৰণে আমি কি ইউজ কৰো সাউন্ডিং ৰকেট ইউজ কৰো সাউন্ডিং ৰকেট বুলি কয় সাউন্ডিং ৰকেট যেহেতু 160 কিলোমিটাৰ তলৰখিনি আমি ষ্টাডি কৰিবৰ কাৰণে স্যাটেলাইট ব্যৱহাৰ ডাইৰেক্টলি কৰিব নোৱাৰো সেইকাৰণে সাউন্ডিং ৰকেট ব্যৱহাৰ কৰো সাউন্ড ইণ্ডিয়াৰ ভাৰতৰ যেটো সাউন্ডিং ৰকেট আছে তাৰ নামটো হ'ল ৰহিনী ঠিক আছে ৰহিনী সাউন্ডিং ৰকেট সিস্টেম ইউজ কৰা হয় it's a solid propulsion based satellite rohini 200 350 and 550 মানে তিনটা ৰেঞ্জৰ rohini satellite আমি ইউজ কৰো এতিয়া চাবা এতিয়া পোলাৰ অৰবিট বুলি ক'লে পোলাৰ অৰবিট নামটোতে শুনি পাইছা দেখোন সাউথ পোল এণ্ড নৰ্থ পোলত তো দিস ইজ পোলাৰ অৰবিটবোৰ এনেকৈ ঘূৰিব সাউথ পোল টু নৰ্থ পোল ৰাইট এটা পোলাৰ অৰবিটবোৰ যদি চোৱা পোলাৰ অৰবিটত যিসমূহ স্যাটেলাইট থাকিব সেইসমূহ একদম লো হাইটত থাকে লো হাইট মিন্স লাইক 160 to 2000 কিলোমিটাৰ থাকে প্লাস যেহেতু ই ঘূৰি থাকিব চোৱা পোলাৰ অৰবিটটো ঘূৰি আছে বাট পোলাৰ অৰবিটৰ এটা স্পেশালিটি হ'ল কি পোলাৰ অৰবিটটো নৰমালি stationary থাকে মানে ই এনেকৈ থাকিব আৰু পৃথিৱীখন এনেকৈ ঘূৰি থাকিব ৰাইট that will be rotating like this so sun synchronous orbit is a special case of polar orbit no need to go that in detail এতিয়া আমাৰ যেটো স্যাটেলাইট লঞ্চ কৰা হ'ব হেতু জিঅ'ষ্টেশনাৰী অৰবিটত যদি থাকে তেনে হলে it will rotate like this not like this এতিয়া আৰ্থ অবজাৰভেশন স্যাটেলাইটৰ কামনো কি চাও আৰ্থ অবজাৰভেশন স্যাটেলাইট মই কৈছো না তিনটা টাইপৰ আছে ফাংচন ওয়াইজ আৰ্থ অবজাৰভেশন স্যাটেলাইট কমিউনিকেশন স্যাটেলাইট এণ্ড নেভিগেশন স্যাটেলাইট আৰ্থ অবজাৰভেশন স্যাটেলাইটৰ কাম কি চোৱা ওয়েদাৰ ইনফৰমেশন তেওঁলোকে দিব পাৰে কাৰ্টোগ্ৰাফি মানে কি সায়েন্স অফ ড্ৰয়িং মেপ ড্ৰ কৰিব পাৰে আৰ্থ সাৰফেসৰ এগ্ৰোক্লাইমেটিক ক্লাসিফিকেশন মানে কি ৰিলেশনশিপ বিটুইন ক্ৰপ এডাপ্টেশন এণ্ড ক্লাইমেট yes বতৰ কেনেকুৱা হ'ব এবাৰ ৰিকনেসেন্স স্যাটেলাইট ৰিকনেসেন্সটো কাম কৰিব পাৰে মানে when we say যে টাৰ্গেট উগ্ৰপন্থী আমি চেজ কৰিছো টাৰ্গেট কৰিছো বা ইমিগ্ৰেন্টস আমি মানে হাৰি কৰিছো মনিটৰ কৰিছো হেবোৰ কামত ইউজ কৰিব পাৰে ৰিকনেসেন্স বুলি কয় ইন্টেলিজেন্স গেদাৰিং বা ৰিসোৰ্স মনিটৰিংত আমি ইউজ কৰিব পাৰো মেইনছত এইটা পইণ্ট লিখিবা একদম জেনেৰেল পইণ্টটা লিখি থৈ নাহিবা যেকিটা নেকি বাজেটত ক'লে অলপ এনেকুৱা টেকনিক্যাল পইণ্ট কিছুমান ইউজ কৰিবা ৰিসোৰ্স মনিটৰিং যেনেকে মনিটৰ ল্যান্ড ইউজ মেপ ওয়েটল্যান্ডস কত কি ওয়েটল্যান্ড আছে চাৰ্ট ওয়াইল্ড লাইফ হেবিটেট কত ওয়াইল্ড লাইফ বায়োডাইভাৰ্সিটি ডেন্সিটি বেছি ঠিক আছে ওয়াইল্ড লাইফ ডেন্সিটি বেছি তো হেনুকা ধৰণৰ মেটেৰিয়লজিক্যাল ইনফৰমেশন মানে লং টার্ম ওয়েদাৰ প্ৰেডিকশন মানে এমাহ দুমাহৰ আগতে যদি আমি মানে যেতিয়া আমি ওয়েদাৰ প্ৰেডিক্ট কৰিব পাৰো তাকে মেটেৰিয়লজিক্যাল ইনফৰমেশন বুলি কয় ওয়েদাৰ ফৰকাস্টিং বেলেগ ওয়েদাৰ ফৰকাস্টিং হ'ল যে যেতিয়া আমি এদিন দুদিনৰ আগতে কওঁ long term weather prediction is a different thing এক দুই মাহ আগতে যেতিয়া ক'ব পাৰো তাক long term weather prediction বুলি কয় এতিয়া এটা নালাগে দিয়া এটা আৰু এটা ধৰণৰ স্যাটেলাইট যাক ৰিমোট চেঞ্জিং স্যাটেলাইট বুলি কয় এইখিনি এতিয়ালৈকে মেনশন কৰা নাই আসাম সেট কেনেকুৱা স্যাটেলাইট হ'ব উই ডোন্ট নো টিল নাও
এতিয়ালৈকে আমি নাজানো বাট হেতু ষ্টেটিক নলেজখিনি মই কৈ দিছো ষ্টেটিক বস্তুখিনি যে ৰিমোট সেন্সিং স্যাটেলাইট দুই ধৰণৰ হ'ব পাৰে এক অপটিক্যাল এণ্ড মাইক্ৰোৱেভ অপটিক্যাল স্যাটেলাইট নামটো শুনিয়ে গম পাইছা মানে আমাৰ অপটিক্যাল মানে সানলাইটত কাম কৰিব এণ্ড মাইক্ৰোৱেভ অপটিক্যাল স্যাটেলাইটবোৰ ৰাতি হেতু কাৰণে কাম কৰিব নোৱাৰে বতৰ বেয়া হ'লে কাম কৰিব নোৱাৰে অপটিক্যাল স্যাটেলাইট বিলাকে কিন্তু মাইক্ৰোৱেভ স্যাটেলাইট বিলাকে ইৰেস্পেক্টিভ অফ ওয়েদাৰ কন্ডিশন ইৰেস্পেক্টিভ অফ ইট ইজ ডে অৰ নাইট ইট ক্যান ওয়ার্ক লাইক অপটিক্যাল স্যাটেলাইট বিলাকৰ ভাগ আছে লেট মি টেল ইউ ইটস এ রিফ্লেক্টেড সানলাইট টেকনোলজিত কাম কৰে যে আমাৰ পৃথিৱীৰ পৰা যেতিয়া সূৰ্য পোহৰ পৰি পেলাই ঘূৰি গুচি যায় সেইখিনি ক্যাপচাৰ কৰে অপটিক্যাল স্যাটেলাইটে আৰু তাৰ পৰা ইমেজ ফৰ্মেশন কৰে বা ডাটা ক্যাপচাৰ কৰে দ্যাট ইজ দ্য ফাংশন অফ অপটিক্যাল স্যাটেলাইট আৰু অপটিক্যাল স্যাটেলাইট বিলাক কেৱল দিনৰ সময়তহে কাম কৰিব পাৰে এই অপটিক্যাল স্যাটেলাইট বিলাকৰ আকৌ ভাগ আছে নহয় যেনেকে জেনাৰেল পাৰপাস যিকোনো কাম বহুত ধৰণৰ কাম কৰিব পাৰে যেনেকে IRS ইণ্ডিয়ান ৰিমোট সেন্সিং এই স্যাটেলাইটটোৱে it's a general purpose satellite of India IRS dedicated purpose dedicated satellite বুলি কয় যিবিলাক নেকি কেৱল এটাহে কাম কৰে কিন্তু বহুত ভালদৰে কৰে যেনেকে ocean set resource set carto set normally SATs থকা যি satellite হয় এইবিলাক dedicated satellite হয় এতিয়া আসাম set যে dedicated হ'ব we cannot say till now at least আৰু HISIS is a different thing HISIS বিষয়ে কম মই এইখিনি হল optical satellite optical মানে sunlight reflected sunlight use কৰি পেলাই image formation কৰে বা data collection কৰে now এটা HISIS কি বস্তু HISIS হল যে hyperspectral imaging satellite বুলি কয় যে নেকি higher range of frequencies use কৰে to generate image এটা বেলেগ মানে কি হয় HISIS কি হয় বেলেগ frequency use কৰে to generate images যেনেকে VNIR আৰু SWIR এই দুটা ধৰণৰ ফ্ৰিকুৱেন্সি নৰমালি ইউজ কৰে VNIR মানে ভিজিবল নিয়াৰ ইনফ্ৰাৰেড ফ্ৰিকুৱেন্সি আৰু SWIR মানে হল শৰ্ট ৱেভ ইনফ্ৰাৰেড ফ্ৰিকুৱেন্সি যাতে মানে বেলেগ ফ্ৰিকুৱেন্সিৰ পৰা মানে একেখিনি ডাটা ইউজ কৰি পেলাই সেইখিনি মাৰ্জ কৰি পেলাই মোৰ একুৰেসিত ডাটা প্ৰডাকশন কৰে বা ফটো তুলিব পাৰে দ্যাট ইজ দ্য ক্যাপাসিটি অফ HISIS ফটো মানে কি আৰু ইমেজ যেনেকে আৰু এটা আমাৰ ডেডিকেটেড স্যাটেলাইট আছে যেনেকে কাৰ্টোসেট আছে যিটো 2005 চনত লঞ্চ কৰা হৈছিল আই এম নট গোইং ইনটু ডিটেইল কাৰ্টোসেট C এইবিলাক ডেডিকেটেড স্যাটেলাইট হয় কিছুমান আৰু এটা হল যে মাইক্ৰোৱেভ ৰিমোট সেন্সিং স্যাটেলাইট বুলি কয় ইনে মই কলো নহয় স্যাটেলাইট দুই ধৰণৰ হ'ব পাৰে অপটিক্যাল এণ্ড মাইক্ৰোৱেভ অপটিক্যাল স্যাটেলাইট যে নেকি কেৱল দিনতে কাম কৰিব পাৰিব বা ভাল ঠিকঠাক ওয়েদাৰত কিন্তু মাইক্ৰোৱেভ স্যাটেলাইট যিকোনো ওয়েদাৰত কাম কৰিব পাৰিব ডে এণ্ড নাইট ডাজন্ট ম্যাটাৰ যেনেকে আমাৰ দুটাই আছে এতিয়া এটা হল ৰিচাৰ্ড সিৰিজ ৰিচাৰ্ড মানে ৰাডাৰ ইমেজিং স্যাটেলাইট আৰু এটা হল নিসাৰ নাসা ইছৰো সিনথেটিক এপাৰ্চাৰ ৰাডাৰ ইয়াৰ ওপৰত 2023-24 যেটো আমাৰ APSC সিভিল সাৰ্ভিসেস এক্সাম হৈছিল তাৰ ওপৰত কোৱেশ্চনছ আহিছিল লাষ্টত হেকত মই কোৱেশ্চনখিনি ডিসকাস কৰা আছে যিখিনি আহিছিল আপোনাক আনসাৰ দিব So Risat and Nisar series আমাৰ বহুত কিটা স্যাটেলাইট আছে যেনেকে Risat 1 Risat 2 Risat 2B Risat 2BR1 Risat 2BR2 Nisar 1 and 2 এতিয়া বেছি পঢ়াই আছো নেকি no questions have come মানে APSC question সুধিছে এনেকুৱা গতিকে we need to go that detail synthetic aperture radar use কৰা হয় মানে radar technology মানে কি হয় এই স্যাটেলাইট বিলাকে নিজেই এটা ফ্ৰিকুৱেন্সি ওয়েভলেংথ তেওঁলোকে লঞ্চ কৰিব আৰু আৰ্থৰ সাৰফেসত পৰি পেলাই এটা ৰিফ্লেক্টেড ফ্ৰিকুৱেন্সি যাব সেইখিনি ৰিসিভাৰে ৰিসিভ কৰি পেলাই ট্ৰান্সমিটাৰ বুলি কয় ট্ৰান্সমিটাৰ এণ্ড ৰিসিভাৰ থাকে ট্ৰান্সপন্ডাৰ বুলি কয় থাকে তেনেকে ইমেজ জেনাৰেট তেওঁলোকে কৰে এই স্যাটেলাইট বিলাকে কৰে মানে SAR টেকনলজি ইউজ কৰে SAR টেকনলজি again মই কলোৱে জিঅ'ষ্টেচনাৰী অৰবিট বিলাক 36000 কিলোমিটাৰ অল্টিটিউডত কাম কৰে ৰাইট সো আমাৰ কেইটামান জিঅ'ষ্টেচনাৰী ইকুৱেটৰিয়েল অৰবিট বৰ্তমান ভাৰতৰ যি আছে হেগিটা মই কৈ দিছো ইনসেট 3D are Kalpana 1 and GSAT these are our satellites in GEO geostationary equatorial orbit অৰ্থাৎ 36000 কিলোমিটাৰ হাইটত থকা আমাৰ কিছুমান স্যাটেলাইট হল নিসাত 3D নিসাত মানে হল ইণ্ডিয়ান নেশনাল স্যাটেলাইট সিস্টেম ইনসেট 3D are Kalpana 1 and GSAT geo imaging satellite বুলি যাক কয় then communication satellite communication purpose ত ইউজ কৰা হয় কাৰণ স্যাটেলাইটৰ দুটা ধৰণৰ ক্লাসিফিকেশন কৰা হয় এটা হল কোনটো অৰবিটত আছে আনটো হল যে কি ফাংশন কৰে কি কাম এতিয়া ফাংশনৰ বেসিছত এটা স্যাটেলাইট হল কমিউনিকেশন স্যাটেলাইট CMS গতিকে সেই কমিউনিকেশন পারপাসত যিবোৰ স্যাটেলাইট ইউজ কৰা হয়
সেইবোৰ নৰ্মেলি দুটা অৰবিটত লঞ্চ কৰা হয় LEO and GEO দুটা নৰ্মেলি মানে কি দুটাই আছে একচুয়ালি লো আৰ্থ অৰবিট যাৰ হাইট হল 160 to 2000 কিলোমিটাৰ আৰু geostationary equatorial orbit বা geostationary earth orbit যাৰ হাইট হল 35800 750 actually 800 কিলোমিটাৰ ইমান মেটাৰ নকৰে 36000 কিলোমিটাৰ বুলি কৈ দিব পাৰা ইটো মানে ভুল নহব ঠিক আছে এতিয়া আমাৰ যিসমূহ কমিউনিকেশন স্যাটেলাইট লো আৰ্থ অৰবিটত আছে তাৰ বিষয়ে অকমান চাই লওঁ অকমান Starlink যিটো স্যাটেলাইট লঞ্চ কৰিছে 12000 স্যাটেলাইট লঞ্চ কৰিছে এপ্ৰক্সিমেটলি Starlink কাৰণ ইন্টাৰনেট স্যাটেলাইট ইন্টাৰনেট দিবৰ কাৰণে ঠিক আছে কিন্তু Starlinkক আমাৰ ভাৰতত এতিয়ালৈকে তেনেকে পাৰমিশন দিয়া নাই তে শুনা মতে এয়াৰটেল আৰু ৰিলায়েন্স জিঅ গৈ পেলাই কোলাবৰেট কৰিছে বাট লেটস সি কি হয় OneWeb এয়াৰটেলৰ এটা প্লান আছে যে OneWeb নামৰ এটা মানে স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস ষ্টাৰ্ট কৰিব এতিয়ালৈকে কৰা নাই আমাজনৰ যেনেকে কুইপাৰ আমাজনৰ নিজৰ প্লানিং কৰিছে যে কুইপাৰ নামৰ এটা কোম্পানী বনাই পেলাই তেওঁলোকে স্যাটেলাইটৰ পৰা ইন্টাৰনেট সাৰ্ভিস প্ৰভাইড কৰিব হিউবছ আছে তেনেদৰে যিসমূহ কমিউনিকেশন স্যাটেলাইট GEO আছে তেনেকুৱা দুটামান কমিউনিকেশন স্যাটেলাইটৰ নাম হল ইনসেট আৰু জিসেট ভাৰতত আমাৰ ইণ্ডিয়ান নেশনেল স্যাটেলাইট সিস্টেম আৰু জিঅ'ষ্টেচন স্যাটেলাইট এই দুটা স্যাটেলাইট আমাৰ GEO অৰ্থাৎ 35000 কিলোমিটাৰ মানত আছে কমিউনিকেশন স্যাটেলাইট ইণ্ডিয়াৰ সো এতিয়া স্যাটেলাইট বিলাকে কেনে কাম কৰে তাৰ কাৰণে বেলেগ ফ্ৰিকুৱেন্সি বেণ্ডত কাম কৰে ফ্ৰিকুৱেন্সি বেণ্ড মানে কি হয় স্যাটেলাইট বিলাকত ট্ৰান্সপন্ডাৰ লাগি থাকে ট্ৰান্সপন্ডাৰ মানে হল যেনে কি ট্ৰান্সমিটাৰ ৰিসিভাৰ দুটা বস্তু থাকে সাপোজ দিস ইজ আ স্যাটেলাইটটো কি হয় এটা ফ্ৰিকুৱেন্সি L বেণ্ড S বেণ্ড C বেণ্ড এনেকে এটা ফ্ৰিকুৱেন্সি তেওঁলোকে পঠাই দিব আৰু আৰ্থ সাৰফেসত পৰি পেলাই এটা ৰিফ্লেক্টেড বেক হৈ যাব আৰু হেই ৰিফ্লেক্টেড ফ্ৰিকুৱেন্সি খিনি ৰিসিভাৰ ৰিসিভ কৰি পেলাই ইয়াৰ পৰা ডাটা কালেক্ট কৰিব ইয়াত কত নেকি মানে সাৰফেস কেনেকুৱা হয় কি হয় সেই ডাটাখিনি পাই যায় তেনেকে বা ইমেজ ফৰমেশন কৰিব পাৰে মাইক্ৰোৱেভ স্যাটেলাইটে এনে ধৰণে কাম কৰে এতিয়া সেই স্যাটেলাইটসমূহ বেলেগ ফ্ৰিকুৱেন্সিত কাম কৰিব পাৰে মানে এই ৰিসিভাৰে যে বেলেগ ফ্ৰিকুৱেন্সি লঞ্চ কৰিব পাৰে যেনেদৰে L বেণ্ড S বেণ্ড C বেণ্ড KU বেণ্ড আৰু KA বেণ্ড এটা L বেণ্ডৰ ফ্ৰিকুৱেন্সি হল 1 GHz 2 GHz S বেণ্ডে 2 to 4 GHz C বেণ্ডে 4 to 8 GHz KU বেণ্ডে 12 to 18 GHz and KA বেণ্ডে 24 GHz ৰ ওপৰত তেওঁলোকে ফ্ৰিকুৱেন্সি পঠায় মানে সিম্পল এই সোৱা বহুত স্যাটেলাইট থাকিব নহয় বহুত স্যাটেলাইটে বেলেগ ধৰণে তেওঁলোকে ফ্ৰিকুৱেন্সি লঞ্চ কৰিব তাত লাগি আছে কি সিনথেটিক এপাৰ্চাৰ ৰাডাৰ লাগি আছে তাৰিক অপটিকেল স্যাটেলাইট নহয় এওঁলোকে মাইক্ৰোৱেভ স্যাটেলাইট মানে সিনথেটিক এপাৰ্চাৰ ৰাডাৰ টেকনলজিত কাম কৰে স্টাৰ টেকনলজিত যাতে দিন ৰাতি মানে নিৰ্ভৰে কাম কৰিব পাৰে যদি অপটিকেল স্যাটেলাইট হয় কেৱল দিনতহে কাম দিব ৰাতি আন্ধাৰ হৈ থাকিলে দেখি নাপায় ৰাইট হেতু কাৰণে কিন্তু সব স্যাটেলাইটে বেলেগ ফ্ৰিকুৱেন্সি লঞ্চ কৰিব নহয় হেতু কাৰণে স্পেক্ট্ৰাম এলোকেশন কৰা হয় স্পেক্ট্ৰাম এলোকেশন মানে গম পাইছে না স্পেক্ট্ৰাম এটা কেছ আছে বহুত ডাঙৰ এই স্পেক্ট্ৰামবোৰ বেলেগ ফ্ৰিকুৱেন্সি লঞ্চ কৰা হয় মানে জিঅ'য়ে বেলেগ এটা ফ্ৰিকুৱেন্সি ল'ব ইয়াৰ ভিতৰতে এয়াৰটেলে বেলেগকে ল'ব কাৰণ নহলে কি হ'ব কোৱা সবে যে সেম ফ্ৰিকুৱেন্সিত কাম কৰে মই ফোন কৰিম ক'ত লাগিব ক'ব নোৱাৰিলো ৰাইট এনেকুৱা ধৰণৰ হ'ব গুটি ক্লেশ হ'ব হেতু কাৰণে বেলেগ ফ্ৰিকুৱেন্সি এলোকেট কৰে এটো কাম গভৰ্ণমেণ্টে কৰে বা ইন্টাৰনেশ্যনেল ষ্টেজত কিছুমান অৰ্গানাইজেচন আছে তেওঁলোকে কৰে গতিকে বেলেগ ফ্ৰিকুৱেন্সি মানে মোষ্টলি ভাগ কৰা আছে L বেণ্ড S বেণ্ড C বেণ্ড KU বেণ্ড আৰু KA বেণ্ড ইয়াৰ ওপৰত লাষ্ট ইয়াৰ কোৱেশ্চন আহিছিল নিসাৰ স্যাটেলাইটৰ ওপৰত আহিছিল যে মানে কেটা ফ্ৰিকুৱেন্সিত কাম কৰে একচুয়ালি নিসাৰ যেটো স্যাটেলাইট দুটা ফ্ৰিকুৱেন্সি বেণ্ডত কাম কৰে APSC সিভিল সাৰ্ভিস এক্সামিনেশন প্ৰিলিমছত এটো কোৱেশ্চন আহিছে ৰাইট হাই থ্ৰটপুট স্যাটেলাইট বুলি কয় বেলেগ ফ্ৰিকুৱেন্সি ইউজ কৰে বহুত বেছি বেলেগ ফ্ৰিকুৱেন্সি ইউজ কৰি যেতিয়া কিবা এটা ডাটা কালেক্ট কৰা হয় ন তেতিয়া একুৰেসি বাঢ়ি যায় হাই থ্ৰটপুট স্যাটেলাইট হেবোৰকে কৰা হয় যিবোৰ স্যাটেলাইটে বহুত মাল্টিপল ৰেঞ্জ অফ ফ্ৰিকুৱেন্সিজ ইউজ কৰে আৰু এটা বস্তু ইমেজ বা ডাটা কালেক্ট কৰে এটা বস্তু এখন সাৰফেসৰ আৰ্থৰ হেতু কাৰণে হাই থ্ৰটপুট স্যাটেলাইট বিলাকৰ যেটো একুৰেসি বহুত বেছি ৰাইট যেনেকে GSAT 11 19 20 29 এই GSAT সিৰিজৰ যিখিনি স্যাটেলাইট আছে সেইখিনি আমাৰ হাই থ্ৰটপুট স্যাটেলাইট বুলি কয় মানে মাল্টিপল বেণ্ড অফ ফ্ৰিকুৱেন্সিজ ইউজ কৰে মানে কিছুমান স্যাটেলাইটে কেৱল এটা সিঙ্গল ফ্ৰিকুৱেন্সিত কাম কৰিব কিছুমানে সাপোজ এটা স্যাটেলাইটে S বেণ্ডতো কৰিব আৰু KU বেণ্ড দুটা বেণ্ডৰ তেওঁলোকৰ মানে স্পেক্ট্ৰাম এলোকেশন থাকিব বা এবোৰ একচুয়ালি অপচন কৰা হয় ফ্ৰিকুৱেন্সিবোৰ ৰাইট স্যাটেলাইট বেস নেভিগেশন সিস্টেম আমাৰ যে নেভিগেশন হয় ন এৰোপ্লেন বিলাক কেনেকে উৰি থাকে তলফালে চাই পেলাইটো নুৰাই কোনেও ডেফিনেটলি তেওঁলোকৰ স্যাটেলাইটৰ হেল্প লয় তাকে স্যাটেলাইট বেস নেভিগেশন সিস্টেম বুলি কয় ৰাইট
আৰু হেবিলাকে ট্ৰায়াঙ্গুলেশন প্ৰিন্সিপালত কাম কৰে ট্ৰায়াঙ্গুলেশন প্ৰিন্সিপাল কি হয় মই স্যাটেলাইট যেটো লেকচাৰ মই লৈ থোৱা আছে তাতে বহুত ডিটেইলছত কোৱা আছে জাস্ট ওপৰৰ মই আজি কৈ দিছো যেনেকৈ আমাৰ জিপিএছ যেটো আছে জিপিএছ টো ইউএছ ৰ হয় একচুয়ালি ইউএছ ডিফেন্স ফোর্সে ক্যালকুলেট মানে কন্ট্রোল কৰে আৰু জিপিএছ ৰ টোটাল 24 টা স্যাটেলাইটে কাম কৰে হেতু কাৰণে আমি গুগল মেপত এনেকৈ চাব পাৰো কত কেনেকৈ যাব পাৰো নেভিগেশনৰ কামবোৰ কাৰণ এই জিপিএছ এটা গ্লোবাল পজিশনিং সিস্টেম যেটো তেওঁলোকে কাম কৰে ৰাছিয়াৰ যেনেকৈ নিজা আছে যি কি হল গ্লোনাস বুলি কয় তাক 24 টা স্যাটেলাইটে ফাংশন কৰে ইউৰোপৰ যেনেকৈ আছে গেলিলিও 30 টা স্যাটেলাইট জাপানৰ কোৱাজি জেনিট 4 টা স্যাটেলাইট আছে চাইনাৰ আছে কম্পাস বা বেইডেও একচুয়ালি 35 স্যাটেলাইট আৰু ভাৰতৰ কি আছে নিজা নেভিগেশন স্যাটেলাইট হল IRNSS বা নাভিক যাক আমি কওঁ 7 টা স্যাটেলাইটৰ কনস্টেলেশন আছে এই স্যাটেলাইট গিটা সাপোজ দিস ইজ ইন্ডিয়া সাপোজ এখন ইন্ডিয়া যদি এনেকৈ হয় right so I'm very bad at drawing actually sorry for that so 7 টা স্যাটেলাইট আছে 7 টা স্যাটেলাইট means এটা ইয়াতে 1 2 3 4 5 6 7 constellation মানে এটা rotate কৰি থাকে right they keep rotating একে ঠাইত না থাকে হত suppose এই স্যাটেলাইট এটা এনেকৈ rotate কৰিব okay this satellite will keep rotating like this গতি এনে দৰে গতি আমাৰ ইন্ডিয়ান সাবকন্টিনেন্ট টু কভাৰ কৰে নাভিক সিস্টেম কেলে লাগে কেৱল আমি ইয়াৰ কাৰণে নহয় তে গগন আৰু নাভিক দুটা আমাৰ স্যাটেলাইট সিস্টেম আছে suppose we want to launch brahmos আমি brahmos launch কৰিব বিচাৰিছো পাকিস্তানলৈ ঠিক আছে আমি জিপিএস ইউজ কৰি পেলাই যে লঞ্চ কৰো suppose ইউএসএ যদি কাটি দিলে আমাৰ ইন্ডিয়াতে জিপিএস সাৰ্ভিস তেতিয়া হলে how come we are going to launch our satellites আমি তো আন্ধাধুন লঞ্চ কৰিব নোৱাৰো ন suppose we want to launch agni satellite agni suppose not satellite missile agni missile to Karachi আমি লঞ্চ কৰিব বিচাৰিছো ঠিক আছে তো আমাক এটা নেভিগেশন সিস্টেম লাগিব নহয় যাতে সেই ৰকেটটো লঞ্চ মানে কেৰি কৰে আমি তো randomly মাৰি পঠাব নোৱাৰো গতিকে suppose ইউএসএস দি আমাক জিপিএস সিস্টেমটো কাইলে সাপোৰ্ট নিদিও বুলি কৈ দে ইন কেস অফ war তেনেহলে আমাৰ নিজা এটা then the navigation system is that is called navik and gagan দুটা আছে আমাৰ ঠিক আছে গগনৰ বিষয়ে কৈছো গগন মানে হল ফুল ফর্ম হল GPS aided geo augmented navigation এই গগনটো মোস্টলি এয়ারক্রাফট বিলাকত ইউজ কৰা হয় যিকোনো এয়ারক্রাফট বিট সিভিল অর মিলিটারি তাৰ কাৰণে গগন স্যাটেলাইট ইউজ কৰা হয় ৰাইট তাৰ কাৰণে আমাৰ কি স্যাটেলাইট আছে GSAT-8 GSAT-10 GSAT-15 এই তিনটা স্যাটেলাইটে ইউজ কৰা হয় এয়ারক্রাফট নেভিগেশনৰ পাৰপাছত ৰাইট তো তেনেদৰে বেলেগ কান্ট্ৰি আছে ইউএছ ৰ নিজা আছে ওয়াস বুলি এটা ইউৰোপৰ আছে এগনস বুলি পেলাই জাপানৰ MSAS বুলি পেলাই আছে যি নেকি এয়ারক্রাফট নেভিগেশনত ইউজ কৰা হয় এয়ারক্রাফট বিলাক যে গৈ থাকে সেইবিলাক নেভিগেশনৰ কাৰণে ওকে দিস ইজ অল এবাউট satellites and all আজি কি পঢ়িলো যে আমি আৰ্ট অবজাৰভেশন স্যাটেলাইট কমিউনিকেশন স্যাটেলাইট আৰু নেভিগেশন স্যাটেলাইট কি হয় নেভিগেশন স্যাটেলাইট মানে যিবোৰ নেভিগেশন পাৰপাছত ইউজ কৰে নেভিগেশন মানে লাইক এয়ারক্রাফট নেভিগেশন হ'ব পাৰে বা মিসাইল আমাৰ ডিফেন্স পাৰপাছত আমি ইউজ কৰিব পাৰো বা আমি সাগৰত নেভিগেট কৰোতে ইউজ কৰো নাভিক সিস্টেমটো নাভিক ইউজ কৰো জিপিএস ইউজ কৰো জেনাৰেল পাৰপাছত বেলেগ কান্ট্ৰি বিলাকে এলাউ কৰে তেওঁলোকৰ নেভিগেশন সিস্টেম ইউজ কৰিবৰ কাৰণে যেনেকৈ আমাৰ ইণ্ডিয়াত জিপিএস আছে বাট ইন কেস অফ war সিচুৱেচন বা কনফ্লিক্টিং সিচুৱেচনত কি হয় তেওঁলোক সেই কান্ট্ৰি বিলাকে আমাৰ ইণ্ডিয়াত সেই সাৰ্ভিসটো কাট অফ কৰি দিব পাৰে হেইটো কাৰণে আমাৰ নিজা সিস্টেম আছে যাক নেকি IRNSS বা নাভিক বুলি কোৱা হয় আৰু গগন এই দুটা আমাৰ সিস্টেম আছে গগনত কেটা ইউজ কৰা হয় গগনত আমি 4টা স্যাটেলাইটৰ কনস্টেলেশন ইউজ কৰো কনস্টেলেশন মানে কি বহুত কিটা স্যাটেলাইট ইউজ কৰা হয় কাৰণ এটা স্যাটেলাইটে সকলোবোৰ কভাৰ নকৰে নাভিকত আমি 7টা স্যাটেলাইট ইউজ কৰো নাভিক সিস্টেমত আমি 7টা স্যাটেলাইট ইউজ কৰো আৰু গগনত ইউজ কৰো আমি গগনত আমি এই GSAT-8 GSAT-10 আৰু GSAT-15 এই তিনিটা স্যাটেলাইটৰ কনস্টেলেশন আমি ইউজ কৰো গগন সিস্টেমত এয়ারক্রাফট নেভিগেশন পারপাস okay তো ইয়াৰ বেসিছত কেটামান কোৱেশ্চন মই দিছো যে which organization is collaborating with the government of Assam to establish ASAMSET কোনটো অৰ্গানাইজেচনে কোলাবৰেট কৰিছে ISRO DRDO IN-SPACE নে NASA then ASAMSET will be classified under which category of satellite কোনটো category satellite হ'ব geostationary satellite hobo ne polar orbit satellite hobo ne low earth orbit satellite hobo ne medium earth orbit satellite hobo answer diba apnaloge then etu hol APSC
CSE actually civil service examination 2024 কব পাৰা কিন্তু 23 আছিল এটো 24 এক্সাম তো হৈছিল so তাতে এটো কোৱেশ্চন আহিছিল যে NISAR is a low earth orbit observatory being jointly developed by NASA and ISRO NISAR এনেকুৱা এটা স্যাটেলাইট মই কৈছিল ন পঢ়িছিল NISAR স্যাটেলাইট NISAR is a low earth orbit observatory being jointly developed by NASA and ISRO develop কৰা বুলি কৈছে হয় জানো গমে পাইছা NISAR is a low earth orbit observatory being jointly developed by ISRO and European Space Agency হয় জানো The objective of NISAR is to co-develop and launch a dual frequency মই frequency কথা পঢ়াইছিল নহয় synthetic aperture radar SAR technology বিষয় পঢ়াইছিল নহয় মই কোৱেশ্চন আহিছে দেখিছা SAR radar on the earth observation satellite right earth observation satellite navigation communication satellite পঢ়াইছিল নহয় তেনেকুৱা কোৱেশ্চন APSC directly আহিছে NISAR is planned to launch in 2024 এটো কাৰেন্ট এফেয়াৰ্স পাইছে কেতিয়া লঞ্চ কৰা হ'ব right NISAR is a নকৱাৰ বাকিখিনি but you should answer ঠিক আছে এই ভিডিওটো ডেফিনেটলি ভালদৰে যদি চাইছা you can definitely answer this question ইয়াত earth observation satellite or concept আছে SAR technology কথাও কৈছে অলপ সলপ right আৰু কেটা ফ্ৰিকুৱেন্সিত অপাৰেট কৰে হেতু কথাও কৈছে বুজিছে so this kind of questions are asked so we need to go in depth so thank you so much this was my humble effort to discuss Assam set and the satellite system thank you